আপোনালোকৰ গাত লাগিছেনে অকণমান হাঁহি আৰু অকণমান হাত চাপৰি দিয়ক প্ৰথমে আমি পাৰ্থসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বাবেও পুনৰবাৰ এটা হাত চাপৰি বিচাৰিম বৰ মন মাৰি আছে আমাৰ জয়া তিনিআলি আমাৰ বকতাৰ ৰাইজ মন হেমেকা নেকি নে এতিয়ালৈকে গা উঠা নাই উঠিব আৰু ন আমাৰ আজিৰ অনুষ্ঠান যথেষ্টখিনি আছে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমি গতিকে সকলো সাজু থাকক আৰু হয়তো চাগে মোক ইয়াৰ বহুতে চিনি পাইছে বা নেপাবও পাৰে মই বকতাৰে জীয়ৰী আহোম ৰমণী প্ৰস্তুতি ফুকন প্ৰথমে আপোনালোকক সকলোকে আজিৰ মুকলি বিহুখনিলৈ সাদৰেৰে স্বাগতম জনাইছোঁ আৰু অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াত বহুত উপস্থিত আছে মোৰ শ্ৰদ্ধাৰ দদৌসকল আইতাসকল বৰ্তা বৰমা পেহীদেউ পেহাদেউ খুৰীদেউ দদাইদেউ মোৰ বাহঁত দাদাহঁত ভতিজা মোৰ ভাইটি ভণ্টি সমনীয়া সকলোলৈকে বহুত শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ আগন্তুক বছৰটি অসমীয়া নৱবৰ্ষটি আপোনালোকৰ যাতে সুখেৰে পাৰ হয় তাৰে কামনা কৰিছোঁ আৰু আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ বহাগ লগাই এই ক্ষণটি যাতে খুব ধুনীয়াকৈ আমি পাৰ কৰোঁ আজি তাৰ বাবে মই আশা ৰাখিম এই অনুষ্ঠানৰ আধৰুতা হিচাপে উপস্থিত আছোঁহি সেয়েহে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ উদযাপন সমিতিৰ সভাপতি বিজয় কৃষ্ণ দা আৰু লগতে চিত্ৰামণি খুৰী আৰু আপোনালোক সকলোকে যে মোৰ নিজৰ জন্মঠাইখনত আপোনালোকৰ মাজত এনেদৰে নিজকে থিয় হ'বলৈ পাই মই ধন্য মানিছোঁ তেওঁলোকে মোক জনালে আহিবা বুলি যদিও বেলেগ অনুষ্ঠানত এনেদৰে কৰি আছোঁ এনেকৈ ঘোষিকা হিচাপে বা বিভিন্ন ধৰণেৰে আৰু নিজৰ ঠাইত কিবা এটা কৰাৰ সেই হেঁপাহকণ বা নিজে কিবা এটা কৰাৰ যিকণ সুবিধা পোৱা যায় সেইকণ সঁচাকৈ সুকীয়া গতিকে বহুত ধন্যবাদ জনাইছোঁ পুনৰ গতিকে এটা হাত চাপৰি বিচাৰিছোঁ আপোনালোকলৈ অথনিৰ পৰা ধুনীয়াকৈ বহি আছে আৰু আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ যি বোৱাৰী জেং বিহু দলটি সাজু হৈ আছিলে বুলি আমি গম পাইছোঁ আপোনালোকক মঞ্চৰ কাষত বিচাৰিছোঁ প্ৰথমে আৰু ইয়াৰ লগতে বহুত অনুষ্ঠান আছে আমাৰ আমন্ত্ৰিত যিবিলাক হুঁচৰি দল তেওঁলোকো আহি পাবহি আমি গতিকে সমূহ বোৱাৰী যিসকলে আজি জেং বিহু প্ৰদৰ্শন কৰিব আমি তেখেতসকলক মঞ্চৰ কাষত বিচাৰিছোঁ পৰিৱেশ আছিল যে বিহুৰ কিমান এটা মানে সেই সময়ৰ বকতাখনৰ সেই সেউজীয়া পৰিৱেশটোৰ কথা তেওঁৰ মুখত প্ৰায়ে শুনো আৰু জেং বিহু হুঁচৰি কৰি ভাগৰ নলগা মনবোৰৰ কথা তেওঁৰ মুখেৰে মই প্ৰায় শুনি থাকোঁ গতিকে আজি মই পূৰা সাজু হৈ আহিছোঁ সেই সময়ত কিজানি মই ঘূৰাই পাওঁ কাৰণ মইতো দেখিবলৈ নাপালোঁ কিন্তু মোৰ তেওঁৰ কথা শুনি যি মানসপটত এখন ছবি ভাহি আহে সেই ছবিখন যাতে মই আজি মঞ্চখনিৰ পৰা উপভোগ কৰিব পাৰোঁ অনুভৱ কৰিব পাৰোঁ হৃদয়েৰে মই গতিকে সাজু হৈ আহিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকেও সহযোগ কৰিব আৰু ধুনীয়াকৈ বিহুখনিত একেলগে উপভোগ কৰিব আৰু নে কি কয় ৰাইজ অকণমান চিঞৰকচোন ভাল লাগিব কিবা এটা উকি মাৰক সকলোৱে 1 2 3 বৰ সৰু এইফালে ডেকাখিনিও আছে আমাৰ বৰ্তাহঁতো আছে মনবিলাক এতিয়াও আপোনালোক বয়স হ'লে কি হ'ল আপোনালোক এতিয়াও ডেকা হৈ আছে ন মনবিলাক উকি এটা লাগে প্লিজ অনুগ্ৰহ কৰি এটা উকি আমাৰ সকলোৱে দিয়ক ধন্যবাদ সেই মই কৈছিলোঁ নহয় মোৰ যি মানসপটত এখন দৃশ্য ভাহি আহে যে সেই সময়ত যিবিলাক সজল ডেকা হৈ আছিলে তজবজীয়া ডেকা হৈ আছিলে ৰণুৱা ঘোঁৰা হৈ আছিলে তেওঁলোকৰ ঢোলৰ চাপৰিত ঢোলৰ গুমগুমনিত পেপাৰ লহৰত গোটেই বকতা মুখৰিত হৈ আছিলে আজি পুনৰবাৰ সেই একেই অনুভূতি আমি পাম বুলি আশা ৰাখিছোঁ তেওঁলোকৰ বিহুৰ পৰা গতিকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ জ্যেষ্ঠ বিহুৱতীৰ বিহু অনুষ্ঠানত বিহুৱাসকলে এটা ডাঙৰ হাত চাপৰি বিচাৰিম এতিয়াই তেওঁলোকে ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে ভাবকচোন সেই সময়ত তেওঁলোকে কি কৰিছিল বাৰু গোটেই বকতাৰ বাকৰি গোটেই সকলোতে ৰজন জনাই আছিল নহয়নে বাৰু সঁচাকৈ খুবেই ভাল লাগিলে আৰু এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ বোৱাৰীসকলক বিভিন্ন ঠাইৰ জীয়ৰী কিন্তু এতিয়া সমন্বয়েৰে বকতাৰ বোৱাৰী হৈ ওলাই আহিছে আপোনালোকৰ আগত জেং বিহু নাচিবলৈ
গতিকে আমি আমন্ত্ৰণ জনাইছোঁ জেং বিহু প্ৰদৰ্শন কৰিবলৈ আমাৰ বকতাৰ বোৱাৰীসকলক। বিহুটো পাকৈত ইমান ধুনীয়াকৈ নাচিছে নহয়নে বাৰু? এটা ডাঙৰ হাত চাপৰি বিচাৰিম আমাৰ বোৱাৰীসকলৰ কাৰণে। এই যে সমন্বয়েৰে ওলাই আহিছে, আপোনালোকো যে একেলগে ওলাই আহিছে বিহুখনি চাওঁগৈ, এয়াই আচলতে সমন্বয়, এয়াই আচলতে একতা। কিয়নো বহাগ মানে একতা, বহাগ মানে সমন্বয়। সঁচাকৈ আপোনালোকে যি সমন্বয়ৰ পৰিচয় দিছে এয়াই খুবেই প্ৰশংসনীয়। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।